বৰপেটাত চলিব নেকি এবাৰ প্ৰশাসনৰ বুলডোজাৰ কিয়নো যিসকল সচেতন ৰাইজ আছে সেই সচেতন ৰাইজসকলে অভিযোগ উত্থাপন কৰিছে যে হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰি আছে সন্দেহজনক লোকে আৰু সেই সন্দেহজনক লোকৰ এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ সচেতন মহল দৃশ্যাংশ দেখুৱাইছো হাজাৰ হাজাৰ বিঘা ভূমি ইতিমধ্যে কৰায়ত্ব কৰি থকাৰ অভিযোগ উত্থাপন হৈছে বেদখলকাৰী সন্দেহজনক লোকে আৰু যাৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপন কৰিছে যিসকল সচেতন লোক আছে বৰপেটা জিলাৰ সৰ্থেবাৰীত এবাৰ আচলতে হাজাৰ হাজাৰ বিঘা চৰকাৰী ৰিজাৰ্ভত পূৰ্ববংগীয় লোকে সন্দেহজনক লোকে বেদখল কৰি ঘৰ সাজি বসবাস কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে প্ৰায় ৪,৫৯০ বিঘা মাটিত সন্দেহজনক লোকে কৰায়ত্ব কৰাৰ বেদখল কৰি ঘৰ সাজি প্ৰকাণ্ড পুখুৰী দি হাজাৰ হাজাৰ বিঘা ভূমি অবৈধভাৱে দখল কৰি আছে সন্দেহজনক লোকে আৰু এখন এনেদৰে গাঁও পাতিছে যিখন গাঁৱক লৈ এতিয়া তীব্ৰ আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলে এই অভিযোগ উত্থাপন কৰিছে এবাৰ বৰপেটাত চলিব নেকি প্ৰশাসনৰ বুলডোজাৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান বৰপেটা জিলাৰ সৰ্থেবাৰীৰ হাজাৰ হাজাৰ বিঘা চৰকাৰী ৰিজাৰ্ভত যিহেতু সন্দেহজনক লোকে বেদখল কৰি ঘৰ সাজি বসবাস কৰি অহাৰ এখন গাঁও পতাৰ যিহেতু অভিযোগ উত্থাপন কৰিছে এতিয়া যিসকল স্থানীয় লোক আছে বা যিসকল সচেতন লোক আছে বেদখলকাৰী দপদপনিত যিহেতু অতিষ্ঠ হৈ পৰিছে ঐতিহাসিক কাপলা বিলৰ গাতে লাগি থকা শালমৰা বিল কলদী পথাৰ আৰু নকুচি ৰিজাৰ্ভৰ যিসকল সচেতন লোক আছে আজি কিছু বছৰৰ পূৰ্বে যিহেতু সৰ্থেবাৰীত সন্দেহজনক নাগৰিকৰ ব্যাপক আগ্ৰাসন দেখিবলৈ পোৱা গৈছে সৰুক্ষেত্ৰী মৌজাৰ ঐতিহাসিক কাপলা বিলৰ গাতে লাগি থকা শালমৰা মহ ৰিজাৰ্ভ ৭ নং ডাক আৰু নকুচি মহ ৰিজাৰ্ভৰ ৩০৭ নং ডাগৰ দুয়োটা ডাগৰ দুখন ৰিজাৰ্ভৰ সৰ্বমুঠ মাটিৰ পৰিমাণ হৈছে ৪,৫৯০ বিঘা মাটি আৰু এই ৪,৫৯০ বিঘা মাটিত সন্দেহজনক লোকে পূৰ্ববংগীয় লোকে বেদখল কৰি ঘৰ সাজি প্ৰকাণ্ড পুখুৰী খান্দি হাজাৰ বিঘা ভূমি অবৈধভাৱে দখল কৰি সন্দেহজনক লোকে গাঁও পতাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু একোগৰাকী সন্দেহজনক নাগৰিকে ১০০ বিঘাৰ পৰা ৪০০ বিঘালৈ ভূমি দখল কৰি মীন মহল গঢ়ি তোলাৰো এতিয়া অভিযোগ উত্থাপন হৈছে বৰকাপলাৰ মানুহক আক্ৰমণ কৰি জোৰ জুলুমকৈ মাটি দখল কৰি এইসকল লোকে অবাধে চলাই আছে ৰাজত্ব আৰু ২-৩ গৰাকী সন্দেহজনক নাগৰিকৰ নেতৃত্বত এই স্থানত ভয়াৱহ এতিয়া আগ্ৰাসন হোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসী ৰাইজে আৰু এতিয়া এইসকল লোকৰ এতিয়া চকু পৰিছে ঐতিহাসিক কাপলা বিলত যাৰ পৰিণতিত এতিয়া চুৰ ডকাইতৰ ঘাটিলৈ পৰিণত হৈছে এতিয়া শালমৰা ৰিজাৰ্ভ আৰু যাৰ বিৰুদ্ধে এতিয়া সেই সন্দেহজনক লোকৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপন কৰিছে যিসকল স্থানীয় লোক আছে কিয়নো অতিষ্ঠ হৈ পৰিছে বেদখলকাৰী আচলতে দপদপনিত সন্দেহজনক লোকৰ দপদপনিত অতিষ্ঠ হৈ পৰিছে ঐতিহাসিক কাপলা বিলৰ গাতে লাগি থকা যিসকল লোক আছে সেই লোকসকলে এতিয়া এই অভিযোগ উত্থাপন কৰিছে তদুপৰি তেওঁলোকৰ অন্য এক অভিযোগ যে এইসকল বেদখলকাৰীক উৎসাহিত কৰি আহিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে এইসকল বেদখলকাৰীক উৎসাহিত কৰি আহিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে এই অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ভূমাফিয়াৰ চৰ্দাৰৰ ৰূপত অৱতীৰ্ণ হৈছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকল আৰু বিভিন্ন স্থানৰ পৰা প্ৰব্ৰজন কৰা এই সকল সন্দেহজনক লোকক উচ্ছেদ কৰি বিল জলাশয়ৰ ভূমিত পুনৰুদ্ধাৰ কৰাৰ বাবে স্থানীয় লোকে এতিয়া দাবী উত্থাপন কৰিছে আৰু এনেদৰে এতিয়া দেখা গৈছে যে যাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে বৰপেটাতো এবাৰ চলিব নেকি উচ্ছেদ অভিযান যিহেতু ইতিমধ্যে শেহতীয়াকৈ হাজাৰ হাজাৰ এনেদৰে বিঘা ভূমিত যিসকল সন্দেহজনক লোক আছে সেই সন্দেহজনক লোকে এনেদৰে গাঁও পতা পৰিলক্ষিত হৈছে প্ৰকাণ্ড পুখুৰী খন্দা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে বেদখলকাৰীৰ দপদপনিত এতিয়া অতিষ্ঠহীন হৈ পৰিছে ঐতিহাসিক কাপলা বিলৰ গাতে লাগি থকা শালমৰা বিল কলদী পথাৰ আৰু নকুচি ৰিজাৰ্ভ আৰু এইসকল বেদখলকাৰীয়ে অভিযোগ উত্থাপন কৰিছে যে এই বেদখলকাৰীক উৎসাহিত কৰি আহিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে এই অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে তদুপৰি ভূমাফিয়াৰ চৰ্দাৰৰ ওপৰত এইবাৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ অৱতীৰ্ণ হৈছে বুলি অভিযোগ উত্থাপন কৰিছে তাৰ সমান্তৰালকৈ যিসকল আচলতে সন্দেহজনক লোক আছে সেই সন্দেহজনক লোকক বা যিসকল আচলতে চৰকাৰী ভূমিত এনেদৰে দখল কৰি আছে যি সন্দেহজনক লোকে সেই ভূমিসমূহ বেদখলমুক্ত কৰিবলৈ এতিয়া আহ্বান জনাইছে স্থানীয় লোকসকলে সমগ্ৰ অসমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত চৰকাৰী ভূমিসমূহ উচ্ছেদ কৰি আছে বেদখল মুক্ত কৰি আছে যিখিনি চৰকাৰী ৰিজাৰ্ভ হয় বা পিজিআৰ ভিজাৰ এইবিলাক ৰিজাৰ্ভবিলাক আৰু খাচ মাটিবিলাক যিবিলাক উচ্ছেদ কৰি আছে এই উচ্ছেদ কৰি থকাৰ সময়তে কিন্তু বৰপেটা জিলাৰ অন্তৰ্গত সৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত পূব প্ৰান্তত অৱস্থিত যিখিনি জাগা মানে শালমাৰা বালিপাৰা নকুচি এইখিনি জাগাই বৃহত্তৰ এৰিয়া এইবিলাক ৰিজাৰ্ভ বৰকাপলা এই ৰিজাৰ্ভখিনিত কিন্তু এতিয়ালৈকে উচ্ছেদ অভিযান চলোৱা বা সেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই তথাপিও মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো এই বৃহত্তৰ অঞ্চলত হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি আছে আৰু গোটেই খোপা ইয়াত মহ ৰিজাৰ্ভ গো ৰিজাৰ্ভ
এই মহ ৰিজাৰ্ভ গো ৰিজাৰ্ভসমূহ এতিয়া কিন্তু বৃহৎ আকাৰৰ পুখুৰীলৈ ৰূপান্তৰিত হৈছে। ইয়াত কোনো ধৰণৰ গৰু ছাগলী পোহাৰ ব্যৱস্থা নাই, ইয়াত কেৱল মাছ পালন কৰি আছে। আৰু এই মাছ পালন কৰি থকা কেইটামান নিৰ্দিষ্ট ব্যক্তি, মই এনে কেইটামানৰ তথাপিও মই মনত আছে নামকেইটা কৈ দিছোঁ। আমি অবৈধ মুছলমান বাংলাদেশী বুলি ক'বলৈ নাযাওঁ, মই একদম জনা শুনা যিকেইটা মানুহ, এলৱাৰ ৰহমান, জানিয়াৰ, এলহাম, তাৰপিছত ফুলচান, নাল, এইবিলাক এনেকুৱা ধৰণৰ মানুহ। এই মানুহখিনিৰ লগতে হিন্দু মুছলমান বুলি কথা নাই, এনেকুৱা ধৰণৰ আমাৰ বহু হিন্দু মানুহো ইয়াত জড়িত হৈ আছে। কিন্তু এই গোটেইখিনি আমি হিন্দু মুছলমান বুলি কথা নাই, যিসকল বেদখলকাৰী এই বেদখলকাৰী হয়। আমি মাননীয় মুখ্যমন্ত্ৰীক পুনৰ আহ্বান জনাইছোঁ, এইসমূহ ৰিজাৰ্ভ যাতে বেদখল মুক্ত কৰি আমাৰ ওচৰে পাজৰে 10-12খন গাঁৱৰ যিবিলাক পশুপালক আছে, গোপালক আছে, এই পশুপালন কৰি জীৱিকা নিৰ্বাহ কৰি আছে, সেইসকল পশুপালকক যাতে গৰু চৰণীয়া পথাৰখিনি মুক্ত কৰি যাতে পশু চৰাই জীৱিকা নিৰ্বাহ কৰিবলৈ ব্যৱস্থা কৰি দিয়ে, এইটোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ আহ্বান। মুখ্যমন্ত্ৰী আমাক ৰিজাৰ্ভখন যাতে খৰচ কৰি দিয়ে। আমি সৰুৰ পৰাই আমি ইয়াতে গৰুৰ মূৰ চাৰি থাকোঁ। এতিয়া চব ফিচাৰী বহাইছে, ফিচাৰী বহাই ঘৰ বান্ধি পেলাই এতিয়া আমাৰ একদম বন্ধ কৰি দিছে চব। গৰু এটা উঠবাই নোৱাৰে, হাঁহত দেখি যাবাই নোৱাৰে, তাহোন চুৰ কৰি খায়। কি মানুহ এইবিলাকে চব মিয়া মানুহ, চব মিয়া মানুহ, চব মিয়া। মাটি আছে মাটি বহুত মাছি। ৰিজাৰ্ভখন বন্ধ গোটেই একেবাৰে, ৰিজাৰ্ভ বন্ধ, শালমাৰা, বৰকানা চব ফিচাৰী হৈ গৈছে, দখলত ধৰিছে তাহোন। ঘৰ বন্ধাইছে, চব ঘৰ বনাইছে। এতিয়া কি ক'ব চৰকাৰ? এতিয়া আমাক উঠাব লাগে, গতিকে আমি ঘূৰি মুৰি চলাৰ কাৰণে খুব অসুবিধা হৈছে। গতিকে তাক উচ্ছেদ কৰিব লাগে, ৰিজাৰ্ভখন লাগে আমাক উচ্ছেদ কৰি বেদখল মুক্ত কৰিব লাগে। অসমত সমগ্ৰ অসমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত চৰকাৰী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।